বোকাখাট সমষ্টিৰ কাজিৰঙাৰ এখন বাঁহৰ দলঙে উদঙাইছে উন্নয়নৰ ফপুলা স্বৰূপ মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত কাজিৰঙাৰ বসা গাঁৱৰ এই দলংখনেৰে দৈনিক অহা যোৱা কৰে ৭খন গাঁৱৰ ৰাইজে ছাত্ৰ ছাত্ৰী ৰোগীকে ধৰি সকলো লোকে যাতায়াত কৰা এই দলংখনে এতিয়া জিয়াটো ভগাইছে ৰাইজক বাৰম্বাৰ দলংখন পকি কৰিবলৈ জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষক ৰাইজে আহ্বান জনাইছে যদিও ৰাইজৰ আহ্বানলৈ কাণখাৰ দিয়া নাই জনপ্ৰতিনিধি অথবা বিভাগীয় কৰ্তৃপক্ষই আৰু এই পৰিবেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ কাজিৰঙাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াৰ জৰিয়তে হয় বোকাখাট সমষ্টিৰ বিধায়ক অতুল বৰাৰ উন্নয়নৰ প্ৰকৃত ছবিখন দেখুৱাবলৈ এইখিনি মুহূৰ্তত আমি উপস্থিত আছো কাজিৰঙাৰ বসা গাঁৱৰ এটা অঞ্চলত আৰু এই মুহূৰ্তত আমি বোকাখাট সমষ্টিলৈ উন্নয়ন অহাৰ পথছোৱা আমি দেখুৱাইছো প্ৰগতি অহাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আমি এইখিনি মুহূৰ্তত দেখুৱাইছো আৰু এই মুহূৰ্তত আমি কাজিৰঙাৰ যে বসা গাঁও সেই বসা গাঁৱৰ পৰিৱেশ এইখিনি মুহূৰ্তত দেখুৱাইছো আচলতে এখন জৰাজীৰ্ণ দলঙে প্ৰতিদিনে ইয়াৰ শ লোক এই পথেৰে যাবলগীয়া হয় প্ৰায় ৭খনকৈ গাঁৱৰ মূল যি পথ এই পথছোৱা এই মুহূৰ্তত আমি দেখুৱাইছো এখন এই যিখন দলং আপোনালোকে দেখিছে এই দলংখনেৰেই দৈনিক পাৰাপাৰ হয় ছাত্ৰ ছাত্ৰী ৰোগীৰ লগতে বিভিন্নজন লোক আৰু এই মুহূৰ্তত যদি চোৱা যায় বহুবাৰ আচলতে বোকাখাট সমষ্টিৰ বিধায়কক বহুবাৰ আবেদন নিবেদন কৰিও এই গাঁওকেইখনৰ ৰাইজ এতিয়া এক প্ৰকাৰ বিফল হৈ পৰিছে আৰু বানপানীৰ সময়ত আচলতে যদি চোৱা যায় বানপানীৰ সময়ত যিহেতু পাহাৰৰ পৰা ঢল নামি আহে গতিকে সেই ঢলত এই দলংখন কেইবাবাৰো উটুৱাই লৈ গৈছে আৰু ৰাইজে নিজৰ কষ্টৰ ধনেৰে এই দলংখন নিৰ্মাণ কৰি লৈছিল এই যিখন গাঁৱৰ যিসকল যাতায়াত কৰা লোক সেই লোকসকল আমাৰ সৈতে আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে আমি আপোনাৰ পৰা জানিব বিচাৰিম যে কি হৈছে বিষয়টো বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পাছতো অতুল বৰাই কোনো ধৰণৰ গুৰুত্ব নিদিয়ে ৭খনকৈ গাঁৱৰ ৰাইজ এতিয়া এক প্ৰকাৰ এনেধৰণে জমৰ যন্ত্ৰণাত তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে হয় এইটো বহুত পৰিতাপৰ কথা আজি বহুত বছৰৰ পৰা মই দেখি আছোঁ মানে জন্মৰ পৰাই দেখি আছোঁ যে এইখন মানে আপোনাৰ লখিপুৰ আৰু বসা গাঁও আৰু কাৰ্বি আংলঙলৈকে বহুত কেইখন গাঁও এটা সংযোগী পথ হয় আৰু যিহেতু আমাৰ মহামায়া কাকগোসানী থানৰ লগতো এই ৰাস্তাটো এটা সম্পৰ্ক আছে গতিকে এই ৰাস্তাটো এটা ইম্পৰ্টেণ্ট ৰাস্তা আৰু এইটো হ'ব লাগিছিলে আৰু কিহৰ কাৰণে হোৱা নাই নাজানো আজিলৈকে আৰু এইটো পেলাই থোৱা কথাও নহয় ইয়াতে বহুত কেইঘৰ মানুহ আছে আৰু ছাত্ৰ ছাত্ৰীৰ পৰা ধৰি লৈ পেলাই মানুহবিলাক এইফালেদি মানে জমৰ যন্ত্ৰণা এটা ভুগি পেলাই যায় এতিয়া কথাটো হ'ল কি আজিলৈকে হোৱা নাই আৰু চৰকাৰে এইটো ক্ষেত্ৰত মই ভাবোঁ যে কাণখাৰ নাই দিয়া সময়ত মানে ভোটটো কিনিবলৈ আহে ভোটটো কিনা নিচিনাই হয় আল্টিমেট যদি ৰাইজে মানে চৰকাৰে যদি ৰাইজৰ পক্ষত কাম নকৰে আজি অতুল বৰাৰ ক্ষেত্ৰতে কওঁ এতিয়া অতুল বৰাই ইমান বছৰ থাকিলে তেখেতেতো মানে এইবিলাক ৰাস্তালৈ তেওঁ আহিছে নাই মোৰ সন্দেহো আছে আল্টিমেট গতিকে সেইটোৱে কথা তেওঁ কিন্তু বাৰে বাৰে এইখন কেইবাজনো ৰাইজে জনোৱা হৈছিলে বুলি আমি গম পাইছোঁ হয় আমিও তেনেকৈ বহুতবাৰ তেখেতলৈ প্ৰেৰণ কৰিছিলোঁ কিন্তু সেইখিনি সময়ত তেওঁলোকে কৰিম বুলি কয় তাৰপিছত কিন্তু আগ নাবাঢ়ে কামটো ৰখি যায় এতিয়া ক'ত ৰখি যায় সেইটো কথা গম নাপাওঁ বিশেষ আৰু খা খবৰ লোৱা হৈছে এতিয়ালৈকে তেনেকেই আছে সেইবোৰ মহামায়া যিখন কাকগোসানী থান আছে সেই থানখনলৈ কিন্তু অতুল বৰা আহে কিন্তু নিচেই কাষতে থকা এইটো অঞ্চল আজিলৈকে তেওঁ নাহে সেইটোৱে আচলতে কথাটো তেখেতকতো মই কাকথানলৈ অহা দেখিছোঁ নিজেও আৰু তেখেতে জানিব লাগে যিহেতু নেকি ইয়াৰ এটা সময় বিধায়ক বিধায়ক হিচাপে সেইখিনি সময়ত কিমান আবেদন নিবেদন কৰিলোঁ যে আমাৰ এই ৰাস্তাটো কৰি দিয়ক আমাৰ মূলতঃ দলংখন আমাক দৰকাৰ কাৰণ বহু ছাত্ৰ ছাত্ৰী এইফালে অহা যোৱা কৰে আপোনালোকে কৰি দিয়ক আজিলৈকেতো কৰি নিদিলে আৰু মই ভাবোঁ তেওঁলোকে কাণসাৰেই কৰা নাই আল্টিমেট সমান্তৰালকৈ কিন্তু গাঁওকেইখনৰ সমান্তৰালকৈ কেইবাখনো পৰ্যটন নিবাস এই পথেৰে যাব লাগে হয় হয় ইয়াতে ওচৰতে কেইবাখনো পৰ্যটন নিবাস আছে আৰু সেই নিবাসকেইটালৈ যিসকল পৰ্যটক যায় বহুত কষ্টত আহিবলগীয়া হয় যেহেতু নেকি দলংখন নাই হোৱা বিদেশী পৰ্যটক আৰু বোকাখাট সমষ্টিৰ অন্তৰ্গত আমি এই গাঁওখনৰ পৰিৱেশ দেখুৱালোঁ আৰু এখন জৰাজীৰ্ণ দলং আৰু এই দলংখনেৰে এতিয়া ৭খনকৈ গাঁৱৰ ৰাইজে যিটো অহা যোৱা কৰিব লগা হয় বিশেষকৈ এখন বাঁহৰ দলং আৰু দীৰ্ঘদিনৰ পৰাই দলংখন পকী কৰিবৰ বাবে আহ্বান জনোৱা হৈছে যদিও কোনো ধৰণৰ কাণখাৰ নাই বিশেষকৈ বিধায়কৰ বিৰুদ্ধে অতুল বৰাৰ বিৰুদ্ধেও যথেষ্ট ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে